ভাওনা সমাৰোহৰ বঁটা বিতৰণী অনুষ্ঠান হলগৈ ৰণথলী। এক নাভূত নাচুত ঘটনা সংঘটিত হ'ল দেৰগাঁৱৰ কছাৰী গাঁৱত। কছাৰী গাঁৱত অনুষ্ঠিত হোৱা সংকল্পিত সদৌ অসম ভাওনা সমাৰোহৰ বঁটা বিতৰণী সভাত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। বঁটা ঘোষণা কৰাৰ আগতেই বিচাৰক আৰু দুটাকৈ প্ৰতিযোগী দলৰ মাজত সৃষ্টি হ'ল বাক বিতণ্ডাৰ। কমিটিয়ে সেই পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে সৃষ্টি হ'ল হতাহতিৰ। সভাপতিৰ আঙুলিৰ প্ৰতিযোগীয়ে কামুৰি দিয়াৰ অভিযোগ। আনহাতে এই অনাহুত পৰিস্থিতিৰ মাজতে দুয়োটা দলেই অস্থায়ী পেণ্ডেলৰ চকী ভঙাৰ লগতে মূল তোৰণ ভাঙি দুয়োটা দল পলাই যোৱাৰ অভিযোগ সভাপতিগৰাকীৰ। আনহাতে এই যুৱকসকল সেই সময়ত সুৰাসক্ত হৈ আহিছিল বুলিও অভিযোগ উত্থাপন কৰিছে সভাপতিগৰাকীয়ে। ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত গোচৰ দিছে ভাওনা সমাৰোহৰ উদ্যোক্তাসকলে, য'ত সাক্ষী হিচাপে স্বাক্ষৰ আছে বহুকেইজন লোক। ধৰ্মীয় অনুষ্ঠানত এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত এতিয়া চৰ্চিত হৈছে সৰ্বত্ৰে। নমস্কাৰ। পোনপ্ৰথমে মাঘ বিহুৰ সমূহ ভাওনাপ্ৰেমী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱ কমিটিৰ মই সম্পাদক প্ৰধানৰ দায়িত্বত আছিলোঁ। অনাকাংক্ষিতভাৱে আমাৰ ভাওনা প্ৰতিযোগত কিছু ব্যাঘাত জন্মিল। 12 তাৰিখে আমাৰ বঁটা বিতৰণী সভা হোৱাৰ কথা আমি জনাইছিলোঁ। সেই বঁটা বিতৰণী সভাত আমি মমেণ্টকে প্ৰমুখ্য কৰি বিভিন্ন শ্ৰেষ্ঠ দলৰ স্মাৰক ইত্যাদি পত্ৰ নিলিখাকৈ কিছুমান লিখা লিখিবৰ বাবেও এইবোৰ চব ৰেডি কৰি ৰাখিছিলোঁ। বিচাৰকৰ মূল্যায়নকৰণৰ নোহোৱাৰ আগতেই কিছু লোক আহি পেলাই আমাৰ ইয়াত সুৰাসক্ত যুৱক কিছুমানে আমাক উদ্ভণ্ডালি কৰে। আৰু উদ্ভণ্ডালি এনেকুৱা পৰ্যায়লৈ পায়গৈ আমাৰ সমিতিৰ কাৰ্যকৰী সভাপতিক আঘাত কৰে, আঙুলি কামোৰে। আৰু আমাৰো আপুনি দেখাব পাৰিব আমাৰ গেট চেট ভাঙি থৈ গুচি যায় আৰু বহুত আমাক ক্ষতিসাধন কৰে। আৰু যিবিলাক ভিডিঅ'বিলাক এতিয়া ভাইৰেল হৈ আছে সেইটো আমাৰ কমিটিৰ কোনো এজন মানুহ আমাৰ ইয়াত জড়িত নাই। এইটো আমি এই বস্তুটো আমি নিয়ন্ত্ৰণৰ বাবেহে আমি চেষ্টা কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, আমাৰ বিচাৰৰ কথাটো ৰাইজে বিচাৰ প্ৰক্ৰিয়াটো দিবৰ বাবে বিচাৰ প্ৰক্ৰিয়াটো আমি দিবৰ কাৰণে মাতি আনিছিলোঁ। মাতি আনি কৰি গোটেই ব্যৱস্থাটো কৰিছিলোঁ। কাৰণ বাহিৰৰ ৰাইজে আহি ইয়াত একদম উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেইবাবে বিচাৰৰ প্ৰক্ৰিয়াটো আমি কৰিব নোৱাৰিলোঁ। বিচাৰক ঘৰাঘৰি গুচি গ'ল। 3জন বিচাৰক আমাৰ ইয়াত থাকিলে, তেওঁলোকে কিবা এটা সিদ্ধান্ত লৈছে। আমাৰ যিগৰাকী আমাৰ আপোনাৰ গোটেই এটা বৰ ডাঙৰ এটা পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হ'ল। সেই পৰিৱেশটোৰ বাবে আমাৰ কমিটিৰ গাত এক বিন্দু দুখ নাই। এখন বাহিৰৰ এটা পাৰ্টি আহি এটা ডাঙৰ কাজিয়া পচাৰ সৃষ্টি কৰিলে। আমাৰ ইয়াত বহুত অসুবিধাৰ সৃষ্টি হ'ল। আমি 12 তাৰিখে ৰিজাল্ট দিলোঁহেঁতেন। ৰিজাল্টটো আপোনাৰ ঘোষণাটো ওলাইছে। আমাৰ 3জন বিচাৰকে স্বাক্ষৰ কৰি এখন বিচাৰ খচৰা এখন প্ৰস্তুত দিছে। কিন্তু এতিয়া ৰাইজেও বিভিন্ন কথাবিলাক কৈছে। আমাৰ যোৱাকালি আমাৰ যিগৰাকী আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ বিচাৰক মহোদয়, আমি তাতকৈ প্ৰথম কথা হ'ল কি, আমাৰ এই অনুষ্ঠানটোত যিকেইটা দলে বেছি সংযম লগালে, আপোনাৰ অৰুণোদয় সাংস্কৃতিক ৰুচি ফুলপানী ছিগাৰ আপোনাৰ এজন ব্যক্তিয়ে, তেখেতৰ নাম কি আছিলে, প্ৰাণজিৎ গায়ন, তেখেতে আৰু এজন নম্বৰ দেশ টেক যোৰহাটৰ জাপৰি পংকজ বৰুৱা হবে সম্ভৱ। তেনেকুৱা কিবা আমাৰ ইয়াত এটা তেওঁলোকৰ এটা কৰিলে, উৎপাতৰ পৰিস্থিতি সৃষ্টি কৰিলে। আমি এইটো কথা লিখিত হিচাপে জনাইছিলোঁ, আমাৰ ডাঙৰ গ্ৰুপটোতো জনাইছিলোঁ। আমি সকলোকে ব্যক্তিগত হিচাপে হোৱাটছএপত দিছিলোঁ, যাতে আমাৰ এই সংকল্পিত ভাওনা মহোৎসৱৰ যি প্ৰতিযোগিতা আওতাত যাতে অৰুণোদয় শিল্পী সমাজ ফুলপানী ছিগাৰ আৰু অম্বাৰ দেশ দুটা দল যাতে আমাৰ ইয়াত প্ৰতিযোগিতাৰ আওতালৈ নাহে। যিহেতু আমাৰ ইয়াত বহুত ক্ষতিসাধন কৰিছে, সেইবাবে আমি এইটো কথা স্পষ্টীকৰণ আমি জনাইছিলোঁ। কিন্তু সেইকেইটা দল ওলাই যোৱাৰ পাছত যাকে যোনে যেনেকৈ দিয়ে আমাৰ তাত ক'বলৈ একো নাই। আৰু তেনেকৈ এটা সৰ্বাত্মক সুন্দৰে আমি বিচাৰিছোঁ। ইমান এবছৰৰ পৰিকল্পনা, ইমান ধুনীয়া, কিমান কষ্ট হৈছে আপোনাৰ অনুষ্ঠান ভাগত। বছৰেকৰ বিহু দিনাও ভাত খাবলৈ নাপালোঁ। বছৰেকৰ বিহু দিনা আজি কি কৰিব লাগিছিলে, কি কৰিলোঁ, একদম পৰা লজ্জাজনক আমিও বোধ কৰিছোঁ। গোটেই সদৌ অসমবাসী মানুহে ফোন কৰি আছে, চবেই ফোন কৰিছে। ময়ো বিভিন্ন সত্ৰ মহাসভাৰ লগত জড়িত, কিছুমান সন্মিলনৰ লগত জড়িত, ভাওনাৰ লগত কাম কৰি আছোঁ। কিন্তু বহুতে ফোন কৰি মানসিকভাৱেও বহুত কষ্ট পাইছোঁ। এতিয়া ৰাজহুৱা পুৰস্কাৰটো এতিয়া গোটেই বছৰ ৰাজহুৱা অসমবাসীক কি ক'ব? সদৌ অসমবাসীক এটাই ক'ব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত কিছু দুষ্ট লোকে সাফল্যমণ্ডিত হৈ গ'ল। কিন্তু বঁটা বিতৰণী খবৰ আমি গোটেই বস্তু আমি ব্যৱস্থাপনা কৰিছিলোঁ, কিন্তু আমাক সেইটো দুৰ্ভাগ্যজনকভাৱে আমাক হৈ উঠিব নিদিলে। যাৰ পৰিৱেশত আমি বঁটা বিতৰণী সভাখন আজি লিষ্টখন সম্পূৰ্ণকৈ দিছে যদিও আৰু কিছুমান এতিয়া কথা বতৰা হৈছে।
সেইখিনি গোটেই আলোচনা কৰি পেলাই মানে বঁটা বিতৰণী সভাখন আপোনাৰ আৰু আমাৰ 3 দিনমানৰ ভিতৰতে আমাৰ নামঘৰতে দিয়াৰ ব্যৱস্থাটো কৰিম। কিন্তু এইটো কথা নহয় যে আমাৰ এই অঞ্চলটোলৈ বদনাম আনিব, কিবা আনিব, ক'ৰবাত বাহিৰৰ মানুহে ইয়াত অপকাৰ সাধন কৰি যাব, সেইটো মানে কেতিয়াও গ্ৰহণযোগ্য সম্ভৱ কথা নহয়। আৰু মানে সেইবাবে মানে সমূহ অসমবাসীৰ শ্ৰীচৰণত এই অভাজনৰ সংকল্পিত ভাওনা মহোৎসৱ সমিতি হৈ পেলাই এইটোৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যাতে এই বিতৰ্কটো কেতিয়াও মানে সমিতিৰ নহয়, এই বস্তুটো আপোনাৰ আওতাত অনা মূলতঃ আহিছিলে সেই বাহিৰৰ মানুহখিনি আহি পেলাই ইয়াত যি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিলে। আৰু সেই মানে বিচাৰকৰ মাজত এটা মানে তৰ্কাতৰ্কি হৈছিলে, সেই তৰ্কাতৰ্কি আমাৰ ৰোধ কৰিবৰ বাবে চেষ্টা কৰোঁতে কাৰ্যকৰী সভাপতিক আমাৰ আক্ৰমণ কৰে। আৰু প্ৰথম কথাটো হ'ল আপোনাৰ আমাৰ ইয়াক এই সৰ্বাত্মক সুন্দৰ হৈ থকা অনুষ্ঠান ভাগত মানে এনেকুৱা ব্যাঘাত জন্মাইছে। আৰু আমিও মানে আপোনাৰ বঁটা বিতৰণী সভাখন ইয়াৰ পাছতে আমি হেৰি কৰিম, মানে আজিও ফলাফল এখন ওলাইছে। মানে মূল ইয়াত যি বিতৰ্কৰ সৃষ্টি হ'লে বিতৰ্কৰ লগত প্ৰতিযোগী আৰু বিচাৰকৰ মাজত হয় আপোনাৰ যি প্ৰতিযোগী আৰু বিচাৰকৰ মাজত হৈছে তাতে। আৰু ইয়াত সাক্ষীস্বৰূপে আপোনাৰ গোটেই আপোনাৰ অজস্ৰ গোটেই আপোনাৰ গোলাঘাট, যোৰহাট পৰা আদি কৰি বিভিন্ন দল সংগঠন, বিভিন্ন দলৰ প্ৰতিনিধি, পৰিচালক সকলো উপস্থিত আছে ইয়াত দেৰগাঁও অঞ্চলৰ। এতিয়া সেই দল দুটাৰ ওপৰত এজাহাৰ দিয়া হৈছে নেকি? সেই দল দুটাৰ ওপৰত তেনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনাৰ আমাৰ ইয়াত হেৰি কৰে, আপোনাৰ গোটেই মানুহখিনিয়ে স্বাক্ষৰ কৰিছে। আৰু ইয়াততো আপোনাৰ সেই জেংটো হৈ যোৱাৰ পাছত ইয়াতো অসংখ্য ব্যক্তি আছিলে, আৰু অসংখ্য ব্যক্তিয়ে আপোনাৰ চবেই আপোনাৰ স্বাক্ষৰ কৰি চবেই আপোনাক জনাইছে, মানে কৈছে মানে এই পৰিৱেশটো এনেকুৱা সৃষ্টি হ'ল, কিয় হ'ল, কি কথা, গোটেই তেওঁলোকেও জানে। আৰু মানে আমাৰ সমিতি মানে ইয়াত এক বিন্দু জগৰীয়া নাই। আমাৰ এই মানে ইয়াত যাতে আপোনাৰ কোনো এটা পৰিৱেশ নহওক, আৰু মানে এই যি পৰিৱেশটো আহিছে চব সেই মানুহখিনিয়েহে ইয়াত এটা সৃষ্টি কৰিছে কাজিয়া পচাল কৰিবলৈ, যাতে সমিতিখনক বাহিৰততো বহুত কথা ওলাইছে, সমিতিয়ে পইচা দিব নোৱাৰিব, সমিতিয়ে কিবা কৰিব নোৱাৰিব। আমি সম্পূৰ্ণভাৱে আমি প্ৰস্তুত আছিলোঁ সেই বঁটা বিতৰণী সভাত সকলো প্ৰদান কৰিম বুলি। কিন্তু দুৰ্ভাগ্যজনক এই বস্তুটো কৰিব আমি সুবিধা নিদিলে সেই ব্যক্তিসকল। ঠিক আছে। দেৰগাঁৱৰ পৰা প্ৰণৱ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম টুডে।